সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰথম একক মূল্যাংকন সমাগত জুন মাহত প্ৰথম একক মূল্যাংকন হ'ব। গতিকে প্ৰথম একক মূল্যাংকনত কোনসমূহ পাঠ দিয়া আছে সেই পাঠসমূহ আলোচনা কৰিবলৈ লোৱা হৈছে। প্ৰথম একক মূল্যাংকনৰ প্ৰথম পাঠ হ'ল বন্দনম। গতিকে আমি এই বন্দনমটো চাব লাগিব। প্ৰথমতে আছে এইচহ গণেশহ অহং গণেশং নমামি শ্ৰী গণেশায় নমঃ, এইচহ গণপতি অহং গণপতিং নমামি গণপতি নমঃ। তেনেধৰণে এচা শাৰদা, এইচহ সূৰ্য, এই তিনিটা খণ্ড আমি ভালধৰণে প্ৰথম এককৰ বাবে চাব লাগিব। ইয়াৰ পাছতে আহিলে প্ৰথম পাঠ। প্ৰথম পাঠটোত কিছুমান শব্দ দিয়া হৈছে। সেই শব্দবোৰ ভালধৰণে উচ্চাৰণ কৰাৰ লগতে আমি প্ৰতিটো শব্দৰ অৰ্থ জানিবলৈ চাব লাগিব। প্ৰতিটো শব্দৰ অৰ্থ মনত ৰাখিব লাগিব। যেনেধৰণে প্ৰথমতেই দিয়া আছে ব্ৰহ্মা ব্যাঘ্ৰহ, ব্ৰহ্মা মানে ব্ৰহ্মা, ব্যাঘ্ৰহ মানে বাঘ, ৰাষ্ট্ৰম মানে ৰাষ্ট্ৰ, শ্ৰুত্বা মানে শুনা, উক্তা মানে কোৱা, প্ৰাপ্তিহি মানে লাভ কৰা। এনেধৰণে আমি শব্দখিনি চাব লাগিব। ইতিমধ্যে আগৰ ভিডিঅ'ত আমি এই শব্দ অৰ্থখিনি দিয়া হৈছে, গতিকে চাই ল'বা। দ্বিতীয় পাঠত আছে বিনোদ আৰু গণেশৰ কথোপকথন। যদিও ইয়াত কথোপকথন মূলতে ইয়াত বিচৰা হৈছে কুত্ত, কিং, এনেকুৱা ধৰণৰ শব্দবোৰ ক'ত কেনেধৰণে ব্যৱহাৰ হৈছে, তাৰপিছতে শব্দবোৰ সলনি কেনেধৰণে হৈছে। যেনেধৰণে আমি প্ৰশ্নত যদি চাওঁ, অভ্যাসত প্ৰথমতে দিয়া আছে আপনহ আপনম। গতিকে তেনেধৰণে চুতহ চুতম, দেৱালয়হ দেৱালয়ম, দেৱহ দেৱম। আকৌ মাপিকা মাপিকাম, মালা মালাম, লেখনি লেখনিম, অংকনী অংকনিম, পুস্তকম পুস্তকম একেই হৈছে ক্লিবলিংগৰ শব্দবোৰ। পুষ্পম একেই থাকিব, পুষ্পম, ফলম ফলমেই থাকিব। তাৰপিছতে এইটো প্ৰশ্ন তেনেধৰণে ছাত্ৰহ বিদ্যালয়ং গচ্ছতি। এই গচ্ছতিটো প্ৰয়োগ কৰি পেলাই প্ৰতিটো বাক্যতে কেনেধৰণে একোটা বাক্য হয় ইয়াত আমি সেইখিনি লিখিব লাগিব। আমি আগৰ ভিডিঅ'ত সেইখিনি কৰি দিছোঁ, তোমালোকে চাবা। প্ৰশ্নোত্তৰ ইতিমধ্যে এইকেইটা পাঠৰ আলোচনা কৰা হৈছে। ছাত্ৰহ পাঠং স্মৰতি, ছাত্ৰহ কিং স্মৰতি বুলি প্ৰশ্ন আছে। গতিকে আমি প্ৰশ্নটোৰ উত্তৰ ছাত্ৰহ কথাং স্মৰতি, ছাত্ৰহ উত্তৰম স্মৰতি। যদি এটা প্ৰশ্ন হিচাপে দিয়া হয় তেতিয়া আমি ইয়াত তিনিটা শব্দৰ ভিতৰত যিকোনো এটা শব্দৰ উত্তৰ ব্যৱহাৰ কৰিলেই হ'ব। যেনেকৈ অনিতা কিং খাদতি, অনিতা ফলম খাদতি বুলি হ'লেও হ'ব। অনিতা অন্নম খাদতি, অনিতা ৰুটিকা খাদতি। তিনিটা দিয়া আছে, তাৰ ভিতৰত আমি এটা প্ৰশ্নৰ এটা উত্তৰ দিলেও হৈ যাব। তৃতীয় পাঠটো নিৰ্বাচিত আছে এবাৰ অহং প্ৰভাতে উত্তিষ্ঠামি। এইটো এটা গীত। অন্ততঃ প্ৰথম খণ্ডটো হ'লেও তোমালোকে মনত ৰাখিব লাগিব। দুটা খণ্ড বা এটা খণ্ড দিয়া হয়, তাৰ বাবে তোমালোকে মুখস্থ কৰিবা। চতুৰ্থ পাঠত সুভাষিতানি আছে। গতিকে সুভাষিতানি প্ৰথমটো মুখস্থ কৰিবাই, কিন্তু প্ৰথমটো নিশ্চিত হৈ থাকে। তথাপিতো এনেকুৱা হয় যে 2 নম্বৰ সুভাষিতটো লিখা বা 3 নম্বৰ সুভাষিতটো লিখা বুলি ক'ব পাৰে। তেতিয়া আমি 2 নম্বৰত কোনটো আছিলে, 3 নম্বৰত কোনটো আছিলে সেইটো মনত ৰাখিব লাগে। সেইকাৰণে অন্ততঃ তোমালোকে দুটা হ'লেও সুভাষিত এই পাঠটোৰ পৰা মনত ৰাখি থ'বা। তাৰ লগে লগে আৰু এটা প্ৰশ্ন আছে ইয়াত, সন্ধি বিচ্ছেদ। সন্ধি বিচ্ছেদ কৰা হয় কেনেকৈ, ইয়াত কৰি দেখুওৱা হৈছে, প্ৰশ্ন হিচাপে নাই। গতিকে সেই কৰি দেখুওৱাকেইটা তোমালোকে এবাৰ চাই ল'বা। সন্ধি ভঙা আৰু জোৰা লগোৱা বুলি কোৱা হয়। যেনেকৈ দীপক চন্দেহ, দীপক সহযোগ চন্দেহ, সেইটো ভাঙিছে। আকৌ জোৰা লগাবলৈ কেনেকৈ স্বয়ং যোগ এব স্বয়ং এব। প্ৰথম একক মূল্যাংকনৰ অন্তিম পাঠটোৱে হ'ল সময়বোধ, সময়ৰ জ্ঞান। সময়খিনি কেইটা বাজিছে আমি সেইটো ক'ব লাগে। যেনেকৈ নিৰ্দিষ্ট এটা সময়ত হ'লে পঞ্চবাদনম, চতুৰ্বাদনম, ষটবাদনম এনেকৈ কোৱা হয়। আৰু যেতিয়া 15 মিনিট যায় তেতিয়া কোৱা হয় চপাদ। চপাদ শব্দটো ব্যৱহাৰ কৰিব লাগে। কেইটা বাজি 15 মিনিট গৈছে, ধৰি লোৱা 6টা বাজি 15 মিনিট গৈছে চপাদ ষটবাদনম, 5টা বাজি 15 মিনিট গৈছে চপাদ পঞ্চবাদনম। আৰু যেতিয়া আধা ঘণ্টা যায় তেতিয়া তাক কোৱা হয় স্বাৰ্থ বুলি। আৰু যেতিয়া 15 মিনিট থাকে তেতিয়া 15 মিনিট থাকিলে কোৱা হয় পাদুন। পাদুন শব্দটো ব্যৱহাৰ, পাদুন অষ্টবাদনম, পাদুন নৱবাদনম, পাদুন দশবাদনম, তেনেধৰণে। আৰু 10 মিনিট যদি থাকে তেতিয়া দশোন,
5 মিনিট থাকিলে 55 আৰু যদি পাৰ হৈ যায় তেতিয়াহ'লে 5 মিনিট পাৰ হৈ গ'লে পঞ্চাধিক নৱবাদনম পঞ্চাধিক দশবাদনম আৰু 10 মিনিট পাৰ হৈ গ'লে দশাধিক নৱবাদনম দশাধিক দশবাদনম এনেধৰণে। গতিকে প্ৰথম একক মূল্যাংকনৰ বাবে ইয়ালৈকে চাবা। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা। নমো নমঃ।